এই বাজেটৰ 20% প্ৰায় 20% অকল ধাৰৰ পৰা আহিব। আমাৰ যেটো ৰেভিনিউ ৰিচিভ দে কৰ পৰা টকা আহিব আপোনালোকে পিছফালে চাওক where rupees comes from ইয়াত কৈছে যে অকল পাব্লিক ডেপ্টৰ পৰা আহিব 19.76 আৰু অন্য ট্ৰান্সফাৰ আন কিছুমান ধাৰৰ পৰা আহিব 0.21%। অৰ্থাৎ আজিৰ যেটো বাজেট হে বাজেটৰ 20% ধাৰ ল'ব মানে 2 লাখ কোটি টকা যদি হয় তেতিয়া হলে 40,000 কোটি টকা 2 লাখ কিমান কোটি টকাৰ বাজেট এখন 2 লাখ 85,000 কোটি টকাৰ বাজেট প্ৰায় 56,000 কোটি টকা ধাৰ ল'ব ধাৰ 56,000 কোটি টকাৰ ধাৰ ল'ব 56,000 কোটি টকাৰ ধাৰ লোৱা এখন বাজেট গতিকে যিখন বাজেটত 20% ধাৰ ল'ব সেইখন বাজেটত উন্নয়নৰ কাৰণে একোৱে দিয়া নাই সব খালি অৰুণোদয় দিম সব খালি আপোনাৰ কি নিযুত মইনা দিম সব খালি অকল কি নিযুত মইনা নিযুত বাবু দিম অকল খালি ইয়াত গোটেইবিলাক যিমানবিলাক আছে বেছিভাগে গোটেই বাজেটখন পঢ়িলে আচৰিত লাগে যে প্ৰথমৰ পৰা বেছিভাগ কথাই হ'ল হিতাধিকাৰীৰ আঁচনি কতো ডেভেলপমেন্টৰ কথা কতো বিশেষ নাই ইয়াত কি আছে বেছিভাগ আছে এটাই ডেভেলপমেন্টৰ কথা কৈছে যে এৰো মেট্ৰপলিস নামৰ এখন সিটি খুলিব আমাৰ এয়াৰপৰ্টৰ ওচৰত আৰু তাত কি কৰিব 6,000 বিঘা মাটি ইয়াত বিঘাটো উল্লেখ কৰা নাই মানুহক ঘৰৰ পৰা খেদিব খিলঞ্জীয়া অসমীয়া থলুৱা জনজাতি মানুহক খেদিব এই বাজেটখন উচ্ছেদৰ মূল বস্তু থকা বাজেটৰ বাহিৰে আন একো নাই এই বাজেটখনত অকল এই যে এটাই মাত্ৰ আছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত খালি ইয়াত অকল জলসিঞ্চনৰ কাৰণে 3 পৰা 4,000 কোটি টকা দিম বুলি কৈছে যেহেতু পীযুষ হাজৰিকাক মন্ত্ৰীসভাত গুৰুত্বটো কমাই দিলে গতিকে এতিয়া পীযুষ হাজৰিকাক ললিপপ দিবৰ কাৰণে ইৰিগেশ্যন জলসিঞ্চন ডিপাৰ্টমেণ্টত 4,000 কোটি টকা দিম এই বুলি কোৱাৰ কাৰণে বাহিৰে এই বাজেটখনত আন একো পজিটিভ দিশ নাই মই এই যে ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ কাৰণে 4,000 কোটি টকা দিছে তাৰ কাৰণে ধন্যবাদ জনাইছো আদৰণি জনাইছো কিন্তু অকল ইৰিগেশ্যনত 4,000 কোটি টকা দিলে নহব অসমৰ এগ্ৰিকালচাৰক কমপ্লিট যদি বছৰৰ সকলো সময়তে খেতি কৰাৰ এগ্ৰিকালচাৰত ৰাউণ্ড দ্য ইয়াৰ এগ্ৰিকালচাৰত পৰিণত কৰিব লাগে তাৰ কাৰণে যি কাম কৰিব লাগে সেই ক্ষেত্ৰত এগ্ৰিকালচাৰত এটা টকাও ইয়াত দিয়া নাই অকল জলসিঞ্চনৰ 4,000 কোটি টকাৰ বাহিৰে একোৱেই নাই আশ্চৰ্যকৰ কথা পাহাৰৰ ৰাজ্য 6 শিডিউল এৰিয়া কাৰ্বি আংলং ডিমা হাছাও বিটিএডি কাৰোৰ কাৰণে কোনো ধৰণৰ নতুন প্ৰজেক্ট নাই মই শিৱসাগৰৰ কাৰণে খালি দুটা পোৱাৰ সম্ভাৱনা আছে এটা হ'ল শিৱসাগৰক ৱৰ্ল্ড হেৰিটেজ সাইট কৰিবৰ কাৰণে এবাৰ কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে ইউনেস্কোত প্ৰস্তাৱ দিব বুলি দিছে এটোৰ কাৰণে মই আদৰণি জনাইছো শিৱসাগৰ ৱৰ্ল্ড হেৰিটেজ সাইটৰ কাৰণে শিৱসাগৰ আৰু ডিমা হাছাও এবাৰ প্ৰস্তাৱ দিব বুলি কৈছে এটোৰ কাৰণে মই আদৰণি জনাইছো